নমস্কাৰ। মই আজি এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। মই কবিতাটি নিজে লিখা। বহুত বছৰৰ আগতে কবিতাটি হেৰাই গৈছিল, আজি পালোঁ। কবিতাটি আবৃত্তি কৰি আপোনালোকক আগত প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। কবিতাটি যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰিব। কবিতাটিৰ শিৰোনাম মোৰ এটি কবিতা। কৃষ্ণচূড়াৰ দলিচা পাৰি ৰৈ আছোঁ তোমাৰ বাবে। কৃষ্ণচূড়াৰ দলিচা পাৰি ৰৈ আছোঁ তোমাৰ বাবে। এটি দুটিকৈ ক্ষণ গণি 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 ৰৈ আছোঁ তোমাৰ বাবে। তুমি নাহিলা, তুমি নাহিলা। কৃষ্ণচূড়াৰ ফুলবোৰ দেখোন আকৌ মৰহি গ'ল। তুমি নাহিলা, কৃষ্ণচূড়াৰ ফুলবোৰ দেখোন আকৌ মৰহি গ'ল। এদিন আহিলা, এদিন আহিলা তুমি বহুত পলমকৈ। এদিন আহিলা তুমি বহুত পলমকৈ। যদিওবা অপৰিৱৰ্তনশীল জীৱনত মই মৃত্যুৰ কামনা কৰা সেই দিনকেইটাতে তুমি আহিলা। মোৰ জীৱনক নতুনত্ব দিবলৈ, মোৰ জীৱনত নতুনত্ব দিবলৈ তুমি আহিলা। তোমাৰ মৰম আৰু ভালপোৱাই মোক জীয়াই থকাৰ প্ৰেৰণা দিলে। তোমাৰ মৰম আৰু ভালপোৱাই মোক জীয়াই থকাৰ প্ৰেৰণা দিলে। মই আকৌ গুণগুণাবলৈ ল'লোঁ। মোৰ জীৱনটো আকৌ কৃষ্ণচূড়াৰ ফুলৰ দৰে ৰঙীন হৈ উঠিল। মোৰ জীৱনটো আকৌ কৃষ্ণচূড়াৰ ফুলৰ দৰে ৰঙীন হৈ উঠিল। মই আকৌ গুণগুণাবলৈ ল'লোঁ। নমস্কাৰ। ভাল লাগিলে লাইক কৰিব।